নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ 1 নৱেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। কালি হৈছে 1 নৱেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি 2000 নহয় 4000 টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ জাননী জাৰি কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি 7 অক্টোবৰত অৰুণোদয় শ্ৰেণী 1250 টকা পোৱা নাই, 10 নৱেম্বৰত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 2500 টকা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ, আপোনাৰ গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত 10000 টকা সোমাব। যদি আপুনি চৰকাৰী ঘৰ জিঅ'টিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। হয় বন্ধু বান্ধৱীসকল, 1 নৱেম্বৰত যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচনৰ দোকানত টকা লৈ যাব লাগিব, অন্যথা ৰেচন আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। নতুনকৈ জাননী চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে। চাই লোৱা কি নতুন নিয়ম সলনি হ'ব 1 নৱেম্বৰৰ পৰা। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি। প্ৰথমতে ৰেচন কাৰ্ডৰ লগতে ইয়াতে আপুনি টকা লৈ যাব লাগিব। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। আৰু চেনি, দালি আৰু নিমখ ক্ৰয় কৰিব লাগিব টকাৰে। সেয়েহে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ৰেচনৰ দোকানত যাবলৈ হ'লে প্ৰথমতে আপুনি টকা লৈ লওক। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। যদি আপুনি ভাবিছে এই তিনিটা সামগ্ৰী আপুনি ক্ৰয় কৰিব, তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডৰ লগত এতিয়া আপুনি টকা লৈ যাব লাগিব। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800345369 দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপুনি এতিয়ালৈকে ই-কৈছে কোৱা নাই, অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ড ই-কৈছে কৰাই লৈ লওক, অন্যথা আপুনি ৰেচন কাৰ্ডৰ চাউলৰ লগতে এই তিনিটা সামগ্ৰী নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইবাৰ পিএম কিষাণত ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। হয় বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। কোনে নাপাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে, তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। যদি আপুনি পিএম কিষাণৰ টকা পাই আছিলে, অতি শীঘ্ৰে তালিকাত পুনৰ চাই লওক আপোনাৰ নাম আছে নে নাই। পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি, কিয়নো প্ৰকৃত কৃষকৰ একাউণ্টতহে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এই মাহৰ ভিতৰতে পাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে KYC কৰা নাই, অতি শীঘ্ৰে KYC কৰি লৈ লওক। মাজত মাত্ৰ এটা দিন বাকী আছে, কিয়নো নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন। যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। আৰু অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। আজি কৰি লওক আপুনি KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে পিএম কিষাণৰ KYC আপডেট কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। অতি শীঘ্ৰে আপুনি KYC কৰাই লৈ লওক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে। মাজত মাত্ৰ এটা দিন বাকী আছে। যদি আপুনি ই-KYC কৰা নাই, ই-KYC কৰক। যদি আপোনাৰ মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে, এগ্ৰিকালচাৰ অফিচত গৈ আপোনাৰ জমাবন্দী কপি আৰু আধাৰ কাৰ্ড লৈ গৈ আপুনি অতি শীঘ্ৰে সমাধান কৰি লৈ লওক। লগতে যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই, অতি শীঘ্ৰে বেংকত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই ৰাখক। এই তিনিটা কাম যদি আপুনি এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী নতুন আৰু পুৰণি সকলো হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে যদি আপোনাৰ নামটো অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভাল খবৰ বা যদি আপোনাৰ নামটো আগতে তালিকাত অন্তৰ্ভুক্ত হৈছিল এতিয়া নামটো নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আছে অত্যন্ত ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে আৰু ধন কণ্টিনিউ পাবলৈ হ'লে এই কাম কৰিব লাগিব নতুনসকলৰ বাবে আছে নতুন নিয়ম যদি আপুনি নতুনকৈ PM কিষাণত আবেদন কৰিছে আৰু আপুনি 7 অক্টোবৰত 1250 টকা লাভ কৰিছে তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব এই কাম অন্যথা পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিত 1250 টকা নাপাব অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC যদি আপুনি পুৰণি হিতাধিকাৰী আগতে টকা পাইছিলে এতিয়া আপুনি টকা নাপায় নেকি তেনে ক্ষেত্ৰত আপোনাৰ KYC আপডেট কৰাটো বাধ্যতামূলক যদি আপুনি নতুন হিতাধিকাৰী আৰু আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক সকলোৰে KYC আপডেট কৰাটো বাধ্যতামূলক KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব কিয়নো 10 নৱেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ সকলোকে জনাই দিছে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব আপোনাৰ একাউণ্টটো ঠিক হৈ আছে না নাই যদি আপোনাৰ একাউণ্টৰ কিবা অসুবিধা আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ আছে না নাই যদি এক্টিভ নাই আপুনি এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেকটো পলকত এজন অৰুণোদয়ৰ সহায়ক থাকিব হয় বন্ধু বান্ধৱীসকল বহুতে কমেণ্ট কৰে দাদা মই কল কৰি কিন্তু অৰুণোদয়ৰ হেল্পলাইন নম্বৰত কলটো নালাগে আপুনি অৰুণোদয়ৰ লগত যিটো মোবাইল নম্বৰ দিছে সেই মোবাইলটোৰ জৰিয়তে আপুনি কল কৰিব পাৰিব অন্যথা আপুনি কিন্তু কল কৰিলে ফোনটো কিন্তু নালাগে নট ৰেজিষ্টাৰ্ড বুলি দেখুৱাব সেয়েহে যেতিয়া আপোনাৰ কিবা সমস্যা হয় আপুনি যেতিয়া টোল ফ্ৰী নম্বৰত কল কৰিব অৰুণোদয়ৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো মোবাইলৰ জৰিয়তে আপুনি কল কৰিব অন্যথা কিন্তু আপোনাৰ কলটো নালাগে এতিয়াৰ পৰা প্ৰতিটো ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ মোবাইল নম্বৰটো কিবা অসুবিধা হৈছে আপুনি অতি শীঘ্ৰে ব্লকত যাওক আৰু সকলোখিনি সমস্যা সমাধান কৰি লৈ লওক বা যদি আপোনাৰ অৰুণোদয় আঁচনি টকা আপুনি পোৱা নাই এতিয়াৰ পৰা আপুনি ব্লকত গৈ সম্পূৰ্ণখিনি তথ্য পাতি জানিব পাৰিব আৰু আপোনাৰ নথি পত্ৰখিনি লৈ গ'লে লগে লগে আপোনালোকক সকলোখিনি সমস্যা সমাধান কৰি দি দিব যদি মাহত টকা মাহত জমা নহয় ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰটো হৈছে 1800202626 এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত এই ফোন নম্বৰত ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ হয় বন্ধু বান্ধৱীসকল ৰাজ্যৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা এইকেইটা নম্বৰ মুকলি কৰা হৈছে যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি 9 নৱেম্বৰৰ আগতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইখিনি কাম কৰাই ৰাখিব পাৰে অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মহানগৰীৰ মেট্ৰিক ছবিগ্ৰহৰ পৰা কান্দি কান্দি ওলাই আহিল দৰ্শক কান্দি কান্দি দৰ্শকে কৈছে চিনেমাৰ কাহিনীৰ সৈতে মিল আছে জুবিনদাৰ কাহিনী ঈশ্বৰ পুত্ৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে প্ৰতিটো ছবিগৃহতে ঈশ্বৰ পুত্ৰক লৈ এখন সুকীয়া আসন চিনেমা শেষ হোৱাৰ পিছতে ছবিগৃহৰ পৰা আহিব বিচৰা নাই দৰ্শকসকলে প্ৰতিটো ছবিগৃহতে ঈশ্বৰ পুত্ৰক লৈ এখনকৈ সুকীয়া আসন জুবিনদাৰ বাবে সংৰক্ষিত আসনৰ সন্মুখত ৰৈ ৰৈ কান্দিছে দৰ্শকসকলে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আপুনি ৰৈ ৰৈ বিনালে ছবিখন চালে না নাই যদি চাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আপুনি কোনটো জিলাৰ পৰা চাই আছে সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ৰৈ ৰৈ বিনালে ছবিখন চাব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লুৰিণজ্যোতি গগৈ মিছা কথা কোৱাৰ মেচিন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা বিস্মৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য লুৰিণজ্যোতি গগৈহঁতৰ কথা মতে কাম নচলে তেওঁলোকে উল্লেখ কৰিছে 100 কোটি টকা ব্যয় কৰিব চৰকাৰে কিন্তু চৰকাৰে তাৰ পৰা শ কোটি টকা উপাৰ্জন হে কৰিব
মিছা কথা কোৱাৰ মেচিনলৈ পৰিণত হৈছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনাৰক লৈ চৰকাৰৰ ফালৰ পৰা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে কোটি কোটি জুবেন অনুৰাগীৰ বাবে চৰকাৰে দিলে ভাল খবৰ ৰৈ ৰৈ বিনালে ছবিৰ GST ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব GST ধন 31 তাৰিখে মুকলি হ'ব এই জুবেনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে হয় বন্ধু বান্ধৱীসকল আজি ৰৈ ৰৈ বিনালে মুকলি কৰিছে নিশ্চয় আপুনি যদি সিনেমাখন চাইছে কমেণ্ট কৰি জনাই দিয়ক ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতৰ জাননী নাকচ কৰিছে ন্যায়ালয়ে উচ্চতৰ জাননীৰ পৰা একাংশ পৰিয়াললৈ সকাহৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে বৃহৎ সকাহ বন বিভাগে দিয়া জাননীৰ বিধি সন্মত নহয় বুলি ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে উচ্চতৰ জাননী নাকচ কৰি প্ৰায় 1000 পৰিয়ালক সকাহ প্ৰদান কৰিছে প্ৰয়োজনত চৰকাৰে পুনৰাই দিব পাৰিব উচ্চতৰ জাননী উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ নিয়ম মানি দিব লাগিব উচ্চতৰ জাননী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোক লৈ বন বিভাগে দিছিল জাননী উচ্চতৰ জাননী নাকচ কৰিছে ন্যায়ালয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মৰিলেও মৰি যাম জনজাতি লৈ যাম হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে নো ST নো ৰেষ্ট বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি নচলিব হয় বন্ধু বান্ধৱীসকল বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি নচলিব বুলি জনতাই হুংকাৰ প্ৰদান কৰিছে জনজাতিকৰণৰ মৰ্যাদা নিদিলে 2026ত প্ৰত্যুত্তৰ দিয়া হ'ব এইবাৰ চৰকাৰে পূৰণ কৰিবই লাগিব 2026ত পৰিৱেশ সলনি কৰি পেলোৱা হ'ব হাতত হেংদাং লৈ ৰাজপথত জনতা উজনি ৰাজপথত জনতাৰ গৰ্জন জনজাতিকৰণৰ দাবীৰে জোৰ সমদল হাতে হাতে জোৰ লৈ বিজেপি হুংকাৰ হাজাৰ হাজাৰ জনতাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ প্ৰতিবাদ তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা বুধবাৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী যোগদানৰ দীঘলীয়া তালিকা সাজু কৰিছে গৌৰৱ গগৈ 2026 নিৰ্বাচনৰ পূৰ্বে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে যোগদানক লৈ বৃহৎ ঘোষণা কৰিছে সভাপতি গৌৰৱ গগৈ হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'